মাতৃৰ সৈতে ধ্ৰুৱক ৰাজ্যৰ বাহিৰ কৰি দিছোঁ। ধ্ৰুৱৰ পৰিৱৰ্তে তই হবি উদ্যান ৰাজ্যৰ ৰজা। গতিকে আজিৰ পৰা ধ্ৰুৱৰ কথা মনৰ পৰা আঁতৰাই পেলা। মাতৃ, কি যে তোমাৰ নিৰ্দয় হৃদয়। সামান্য ৰাজ্যৰ মোহত পৰি আপুনি বৰাণী ভুনিকী আৰু ধ্ৰুৱক ৰাজ্যৰ পৰা খেদি দিলে। মই ধ্ৰুৱতকৈ ৰাজ্যখন ডাঙৰ বুলি নাভাবোঁ। নাই, গুচি যাওঁ মই ধ্ৰুৱৰ কাষলৈ। পুত্ৰ হৈও তই মোৰ অবাধ্য হলি। আজি তোক মই ভীষণ শাস্তি দিম। চিৰদিনৰ কাৰণে ধ্ৰুৱক পাহৰিব হেতু। উত্তম! কিয় তুমি আহিলাই কণ্টক বনলৈ? শুনা, গভীৰ বনৰ মাজত বন্য ভাৱৰ মাত। সকলো ভয় বিসৰ্জন দি কিয় আহিলাই গহীন বনলৈ? তোমাৰ অবিহনে জীৱন অসাৰ। সেইকাৰণে ময়ো থাকিম তোমাৰ কাষত। কেনেকৈ থাকিবা মোৰ লগত? ৰ'দত শুকাব তোমাৰ সুন্দৰ শৰীৰ। কেনেকৈ খোজত গছৰ ফল মূল খাই থাকিবা? গতিকে ঘূৰি যোৱা মাতৃৰ কাষলৈ। তেনেকৈ নকবা। তোমাৰ জানো মোৰ প্ৰতি স্নেহ নাই? যদি ভাতৃ বুলি স্নেহ কৰা, তেন্তে তোমাৰ কাষত ঠাই দিয়া। ব'লা যাওঁ আমি পিতৃ সমীপে। পিতৃদেৱক নিশ্চয় দেখা কৰিম, কিন্তু মাহীয়াই মোৰ উপস্থিতিত অসন্তোষ প্ৰকাশ কৰে, তেতিয়া কি কৰিবা? চিন্তা নকৰিবা। পিতাৰ কাষত উপস্থিত হলে মাতৃয়ে অলপো অসন্তোষ নকৰে। ব'লা যাওঁ আমি পিতৃ সমীপে। ব'লা। মাতৃ নাৰাখক। নামাৰিবা বাইদেউ! উত্তমক নামাৰিবা! নামাৰিবা বাইদেউ! নামাৰিবা বাইদেউ! বাইদেউ! উত্তমক নামাৰিব। উত্তমৰ গাত কোনো দুখ নাই। তাৰ পৰিৱৰ্তে মোকেই প্ৰহাৰ কৰক। তোৰ ইয়াত কোনো আৱশ্যক নাই। মোৰ ল'ৰাক মই মাৰিছোঁ। তোৰ ইয়াত ক'বলৈ কোনো অধিকাৰ নাই। ক, তই মোৰ কথা শুনিবি নে নামাৰিবা নামাৰ? বাইদেউ! নামাৰিবা! পিতা! পিতা! নামাৰিবা! নামাৰিবা বাইদেউ! উত্তমক নামাৰিব। মোক ৰক্ষা কৰক। মাতৃয়ে মোক মাৰিছে। কিয় মাৰিলে বাছাটোক? ধ্ৰুৱক লগত লৈ অহাৰ কাৰণে। নাকান্দিবি বাছা। দুই মোৰ কাষলৈ আহা। পিতা! বুজিলোঁ। উদ্যান ৰাজ্যৰ উত্তৰাধিকাৰী মোৰ পুত্ৰ উত্তম নহয়, দাসীৰ পুত্ৰ ধ্ৰুৱহে। বাইদেউ! উত্তেজিত নহ'বা ৰাণী। তোমাৰ পুত্ৰ উত্তমেই হ'ব উদ্যান ৰাজ্য ৰজা। আৰু ধ্ৰুৱ হ'ব উত্তমৰ পৃষ্ঠপোষক। নালাগে, নালাগে মোৰ পুত্ৰৰ পৃষ্ঠপোষকতা কৰিব। ধ্ৰুৱ, তই দাসীৰ পুত্ৰ হৈ কি সাহসেৰে মোৰ কাৰ্য কাম কৰিছ? আঁতৰ হ, পিতা! আঁতৰ হ, পিতা! আঁতৰ হ। ক্ষমা কৰিব বাইদেউ। মই পিতৃৰ কাষত থকাৰ কাৰণে মোৰ দুখ হৈছে। মই আপোনাৰ চৰণত ধৰিছোঁ। আপুনি মোক ক্ষমা কৰক। ইহ কি, দাসীৰ পুত্ৰ হৈ মোৰ চৰণ
স্পৰ্শ কৰি কলংকিত নকৰিবি। আতহ! পিতা এই বৃদ্ধক বন্দী কৰি নিব। পাপী তপলিংগ, তহঁতৰ কাৰণে। তপনি সন্মানীয় মন্ত্ৰী ডাঙৰীয়াক মুক্ত কৰি দিয়া। বৃদ্ধক বন্ধনৰ পৰা মুক্ত নকৰিবা দেৱন। এয়া মোৰ আদেশ। মন্ত্ৰী ডাঙৰীয়াক মুক্ত কৰি দিয়া। অ', বুজিলো, সকলো বুজিলো। আপোনাৰ মোৰ প্ৰতি থকা স্নেহৰ কথা। নালাগে, নালাগে মোক আপোনাৰ স্নেহ। গুচি যাম মই নিজেই ৰাজ্য ত্যাগ কৰি। ক্ষান্ত হোৱা প্ৰিয়ে, তোমাৰ কাৰণে মই সুনীতি ৰাণীক ত্যাগ কৰিলো। আৰু মৰমৰ বাচা ধ্ৰুৱকো ৰাজ্যত বাহিৰ কৰি দিছো। আৰুনো কি কি কৰি তোমাৰ মনৰ শান্তি লাভ কৰিম? হয় ৰাণী, আজি মই প্ৰতিজ্ঞা কৰিলো, তোমাৰ শান্তিৰ কাৰণে মই সকলো কৰিম। যোৱা তপনিং সন্মানীয় মন্ত্ৰী ডাঙৰীয়া মুক্ত কৰি দিয়া। অন্ধকাৰ কাৰাগাৰত মহাৰাজ, এতিয়া আপুনি প্ৰতিজ্ঞাবদ্ধ। গতিকে প্ৰতিজ্ঞা ৰক্ষা কৰক। কোৱা প্ৰিয়ে, মই প্ৰতিজ্ঞা ৰক্ষা কৰিবলৈ নোৱাৰিলে ৰৌ ৰৌ নৰক যাতনা ভুগিম। তেন্তে শুনক মহাৰাজ, মোৰ প্ৰাৰ্থনা। আজি মহাৰাজাক পুত্ৰ বুলি মৰম কৰিছে, মাইদেউ। যি ভৱিষ্যত উত্তান ৰাজ্যৰ ৰাজসিংহাসনৰ যোগ্য হ'ব, সেই ধ্ৰুৱ কুমাৰক মাইদেউ। চিৰদিনৰ কাৰণে দিয়ক বৰ্তমান। কি শুনালা ৰাণী? এই কথা শুনাৰ আগতে মোৰ মৃত্যু নহ'ল কিয়? ৰাণী, মই অনুৰোধ কৰিছো, ধ্ৰুৱ কুমাৰক তুমি বনলৈ যাব নকবা। ধ্ৰুৱ যে মোৰ প্ৰাণৰ ধন। যদি প্ৰতিজ্ঞা পালন কৰিবলৈ ইচ্ছাই নাই, তেন্তে মুক্ত কণ্ঠে কৈ দিয়ক, আজি এই সুৰুচি ৰাণী উত্তম কুমাৰসহ অৰণ্যে অৰণ্যে ভ্ৰমণ কৰিব। আপুনি ধ্ৰুৱক লৈ ৰাজ্য শাসন কৰক। আমি আহিলো। নাযাব বাইদেউ, আপুনি যোৱাৰ কোনো কাৰণ নাই। মই পিতাৰ সত্য ৰক্ষা কৰি ময়ে বনলৈ যাম। সঁচা দাসীৰ পুত্ৰ মই, তথাপিও উৎসৱৰ প্ৰতি মোৰ বৰ মৰম আছিল। বাইদেউ, উৎসৱক এবাৰ স্পৰ্শ কৰিবলৈ দিয়ক, মাত্ৰ এবাৰ। বাইদেউ, মাত্ৰ এবাৰ উৎসৱক বিদায় সম্ভাষণ জনাবলৈ দিয়ক, মাত্ৰ এবাৰ। নোৱাৰ, নোৱাৰ মোৰ পুত্ৰৰ গাত স্পৰ্শ কৰিব। বাইদেউ, আজিৰ বাইদেউ, পৰা- বাইদেউ, আজিৰ পৰা এই আহ, ভাতৃ সম্বন্ধ বাইদেউ, বিচ্ছেদ বাইদেউ। হয়। তই মোৰ কাষলৈ আহ। পিতা, পিতা। আই বাছা, তোৰ অবিহনে মই কেনেকৈ জীয়াই থাকিম? পিতা, কণ্টকপূৰ্ণ অৰণ্যত তই কেনেকৈ জীৱন কটাবি? পিতা, আই ভগৱান, তুমি মোক
আশাকে মই পূৰ্ণ কৰিম। আজি আজি পুত্ৰ স্নেহ দিলো বিসৰ্জন। পিতা চাই লোৱা, পিতা চাই লোৱা জগতবাসী, পিতা আজি উত্তাল ৰাজে, উত্তাল ৰাজ্য বন্দী স্বৰূপে দুৰ্বল কুমাৰক বনবাস দিবলৈ ওলাইছো। মই মোৰ সত্য ৰক্ষাৰ কাৰণে তোক চিৰদিনৰ কাৰণে দিলো। পূজনীয় পিতৃদেৱো, আপোনাৰ আজ্ঞা মই নতশিৰে তুলি যাবলৈ ওলালো মই ৰাজ্যৰ ত্যাগ কৰি। মাহিদেউ, মোৰ ৰাজ আৱৰণৰ নাই প্ৰয়োজন। লওক, এয়া মোৰ ৰাজ আৱৰণ। এয়া প্ৰভু, অগতিৰ গতি, পুত্ৰ হৈ পিতৃৰ বাক্য পালন কৰি যাব আজি গভীৰ বনলৈ। ৰক্ষা কৰিবা প্ৰভু বিপদৰ সময়ত। কোনোদিনে যাতে শ্ৰীহৰিৰ কৰুণাৰ পৰা বিচলিত নহওঁ। পিতা, অধম পুত্ৰই মাগিলো বিদায়। মই আহিলো পিতা, মই আহিলো বাইদেউ। উত্তম, উত্তম, মই আহিলো বিদায়, বিদায়, বিদায়। বাছা, বাছা ধরব, বাছা, বাছা ধরব, বাছা, বাছা ধরব। তই মোক এৰি তই কলৈ গলি বাছা? ৰাণী, এয়া উচিত বিচাৰ। হলনে ৰাণী? মই মোৰ বাছা ধৰব দিলো বিসৰ্জন। নাই, নাই, তোৰ অবিহনে মই থাকিব নোৱাৰো। নালাগে, নালাগে মোক ৰাজ সিংহাসন। সকলো মই আজিয়ে দিলো বিসৰ্জন।